পুনৰ মই আহিলোঁ আপোনালোকৰ মাজলৈ এটা কঁঠালৰ ক্ষীৰ পিঠাৰ ৰেচিপি লৈ। এই ৰেচিপিটো বনাবৰ কাৰণে গেছত মই এটা ননষ্টিকৰ পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত ঘৰতে খুন্দি লোৱা ভাত খোৱা চাউলৰ পিঠাগুড়ি একাপ মিডিয়াম কাপ এটাৰে ইয়াত লৈ ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি এইখিনি মই লৰাই ভাজি থাকিলোঁ। এইখিনিৰ পৰা কেঁচা কেঁচা ভাৱ যোৱালৈকে আমি ভাজি থাকিব লাগিব। সেয়ে এইখিনি মই ল' মিডিয়াম ফ্লেমতে ভাজি থাকিলোঁ। এনেকৈ লৰাই ল' মিডিয়াম ফ্লেমতে 3 পৰা 4 মিনিটমান ভজাৰ পিছত ইয়াৰ কেঁচা কেঁচা ভাৱ গৈ অকণমান পেনত পিছলাৰ নিচিনা হ'ল। এই চাউলৰ গুড়িখিনি মোৰ ভজা হৈ গ'ল আৰু গেছৰ ফ্লেম অফ কৰি এইখিনি মই এখন থালত নমাই ল'লোঁ। পিছত এইখিনি হেতাৰে অকণমান লৰাই দি মই ঠাণ্ডা হ'বলৈ দিলোঁ। 2-3 মিনিটমান পিছত ঠাণ্ডা হোৱাত ইয়াত মই এচিকুট নিমখ ল'লোঁ। নিমখখিনি লৈ মই এখন চামুচেৰে এইখিনি লৰাই দিলোঁ। এতিয়া এইখিনি মই মঠি ল'ম। এই 500মান পকা কঁঠাল মই গ্ৰাইণ্ড কৰি পেষ্ট বনাই লৈছোঁ। পিছত এখন চামুচেৰে ইয়াত মই 2 চামুচ কঁঠালৰ পেষ্ট লৈ ল'লোঁ আৰু হাতেৰে লৰাই এইখিনি মই মঠিবলৈ লাগিলোঁ। এইখিনি আমি বেছি টানো নহয় বেছি ঢিলাও নহয় এটা চফ্ট ডো বনাব লাগিব। সেয়ে অলপকৈ কঁঠালৰ পেষ্ট লৈ মই এইখিনি মঠি থাকিলোঁ। আৰু বেছি টানো নহয় বেছি ঢিলাও নহয় মোৰ চাউলৰ গুড়িখিনি মঠি লোৱা হৈ গ'ল। মঠি লোৱা চাউলৰ গুড়িখিনিত পুনৰ মই এচামুচ চেনি লৈ মিহলাই ভালদৰে মঠি ল'লোঁ। চেনিখিনি আমি আগতেও ল'ব পাৰোঁ। চেনিখিনি মিহলাই চাউলৰ গুড়িখিনি মোৰ মঠি লোৱা হৈ গ'ল। মঠি লোৱা চাউলৰ গুড়িখিনি মই ৰাখি দিলোঁ। তাৰপিছত এটা পেনত আগতে উতলাই ৰখা 750 ml অৰ্থাৎ 3 পোৱা গাখীৰ মই গেছত উঠাই দিলোঁ। গেছত উঠাই দিয়া গাখীৰখিনি লৰাই দি মই পুনৰ উতলিবলৈ দিলোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ। গাখীৰখিনি মিডিয়াম ফ্লেমত ৰাখি মই এতিয়া পিঠাখিনি বনাই ল'ম। মঠি লোৱা চাউলৰ গুড়িৰ পৰা অলপকৈ মই মঠি লোৱা চাউলৰ গুড়ি লৈ ভিডিঅ'ত দেখুওৱাৰ দৰে অকণমান দীঘল আকৃতিত লাড়ু বনাই গ'লোঁ। পিঠাখিনি বনাই থকাৰ মাজতে গাখীৰখিনি মই লৰাই দিলোঁ। মোটামুটি মোৰ পিঠাখিনি বনোৱা হৈ গ'ল আৰু সৰু পুৰিৰ আকাৰৰ লাড়ু এটা মই ৰাখি দিলোঁ। 5 মিনিটমান গাখীৰখিনি উতলাৰ পিছত গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি ল'লোঁ আৰু ল' মিডিয়াম ফ্লেমতে মই বনাই লোৱা পিঠাবিলাক দি গ'লোঁ। আটাইখিনি পিঠা গাখীৰত লোৱাৰ পিছত হেতাৰে মই এইখিনি লৰাই দিলোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'লোঁ। মাজে লৰাই দি আৰু মাজে মই এনেই উতলিবলৈ দিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম ল' মিডিয়াম কৰিয়ে এইখিনি মই পকাই থাকিলোঁ। 7 মিনিটমান এনেকৈ মিডিয়াম ল' মিডিয়াম কৰি পকাই থকাৰ পিছত মই পুৰিৰ আকাৰত থোৱা লাড়ুটো হেতাৰ ওপৰত গাখীৰৰ লগত মিহলাই ইয়াত লৈ ল'লোঁ। তাৰপিছত এইখিনি লৰাই মই পকাই থাকিলোঁ। এনেকৈ পকাই থকাৰ মাজতে ঘন হৈ আহিবলৈ ধৰা ক্ষীৰখিনিত মই 9টা ভাঙি লোৱা কাজু লৈ ল'লোঁ। কাজুখিনি লৈ এইখিনি মই লৰাই দিলোঁ আৰু ইয়াত হেতাখনেৰে মই 1.5 হেতা চেনিও লৈ ল'লোঁ। চেনিখিনি লৈ এইখিনি লৰাই ঘন হোৱালৈকে মই পকাই থাকিলোঁ। এনেকৈ লৰাই পকাই থাকোঁতে নমাব পৰা মোটামুটি ঘন হৈ অহাত ইয়াত মই সেই হেতাখনেৰে 1 হেতা মিল্ক মেড লৈ ল'লোঁ। মিল্ক মেডখিনি লৈ এইখিনি মই লৰাই পকাই থাকিলোঁ। মিল্ক মেডখিনি লোৱাৰ পিছত এইখিনি মই পুনৰ 1-1.5 মিনিটমান উতলালোঁ। এইটোকে ঠাণ্ডা হ'লে ঘন হ'ব, সেয়ে ভিডিঅ'ত দেখুওৱাৰ দৰে ঘন হোৱাত
ইয়াত মই আধা চামুচ ইলাচিৰ গুড়ি ল'লোঁ। ইলাচিৰ গুড়িখিনি লৈ এইখিনি লৰাই দি গেছৰ ফ্লেমটো মই অফ কৰি ল'লোঁ। মোৰ কঁঠালৰ ক্ষীৰ পিঠাৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।